গুৱাহাটীৰ নাৰায়ণ হস্পিটেলে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জাগাৰাত আজি হৃদৰোগ সম্পৰ্কীয় এটি স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। দ্বাৰিকা নাথ লক্ষ্মীপ্ৰিয়া হাইস্কুল প্ৰাংগণত জাগাৰা নৱৰূপা সমাজ কল্যাণ সমিতিৰ উদ্যোগত বৃহত্তৰ জাগাৰা অঞ্চলত আয়োজন কৰা স্বাস্থ্য শিবিৰটোত ভালে সংখ্যক স্থানীয় লোকে স্বাস্থ্য পৰীক্ষা কৰায়। গুৱাহাটীস্থিত নাৰায়ণ হেল্থ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ পৰা অহা স্বাস্থ্যকৰ্মী চিকিৎসকৰ এটি দলে পৰীক্ষা শিবিৰটোত সকলো ৰোগৰে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে। প্ৰাপ্তবয়স্ক আৰু শিশুসকলৰ বিভিন্ন হৃদৰোগৰ সম্পূৰ্ণ চিকিৎসাৰ সুবিধা দিয়া হস্পিটেল কৰ্তৃপক্ষই পূৰ্বতেও এনেধৰণৰ শিবিৰৰ আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে। বিনামূলীয়া ECG আৰু ব্লাড প্ৰেছাৰ টেষ্ট RBS টেষ্ট আদি শিবিৰৰ আয়োজন কৰে। এই শিবিৰৰ উদ্দেশ্য হ'ল আগতীয়াকৈ হৃদৰোগ ধৰা পেলোৱা আৰু প্ৰতিৰোধমূলক সেৱা আগবঢ়োৱা। নমস্কাৰ, আজি আমি নৱৰূপা সমাজ কল্যাণ সমিতিৰ জাগাৰা নৱতিপাৰাৰ সহযোগত নাৰায়ণ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকসকলক আমন্ত্ৰিত কৰি আনি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছোঁ। এই স্বাস্থ্য শিবিৰৰ জৰিয়তে আমাৰ এই জাগাৰা নৱতিপাৰা অঞ্চলৰ লগতে সমগ্ৰ এই অঞ্চলটোৰ হৃদৰোগত আক্ৰান্ত বা অন্যান্য যি প্ৰেছাৰ চুগাৰ এইবিলাক ৰোগৰ চিকিৎসা কৰিব পাৰিব বিনামূলীয়াকৈ। ইয়াৰ দ্বাৰা সমূহ ৰাইজ এই অঞ্চলৰ ৰাইজ উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এনেদৰে এই নৱৰূপা সমাজ কল্যাণ সমিতিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সামাজিক কাম কাজত জড়িত হৈ আহিছে। গতিকে নৱৰূপা সমাজ কল্যাণ সমিতিৰ সমূহ বিষয়ববীয়া আৰু সদস্যসকলকো এই সুযোগতে তেওঁলোকৰ এই মহান কৰ্মৰ বাবে বা পদক্ষেপৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। গতিকে এইখিনিয়ে ক'বলগীয়া। আজি নৱৰূপ সমাজ কল্যাণ সমিতি জাগৰাৰ সৈতে আমি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ ইয়াতে আয়োজন কৰিছিলোঁ, য'ত আমি বিনামূলীয়াকৈ আমি ব্লাড প্ৰেছাৰ মনিটৰিং, ৰেণ্ডম ব্লাড চুগাৰ লগতে ডক্টৰৰ পৰামৰ্শ আৰু ECG সেৱাখিনি আমি ফ্ৰীতে প্ৰদান কৰি আছোঁ, যাতে যিখিনি ইয়াতে আমাৰ জাগৰাবাসী ৰাইজ আছে তেওঁলোকে যাতে হৃদৰোগ বিষয় বা তাৰে পৰা কেনেকৈ আমি কৰিব পাৰোঁ, কেনেকৈ আমি প্ৰিকশ্যনছ কি কৰিব লাগে, কি কৰিব নালাগে, হৃদৰোগ বা চেষ্ট পেইন সেইবোৰ লৈ কিনি আমি সজাগতা শিবিৰ এনেকৈ আয়োজন কৰিলোঁ, যাতে ইয়াৰে যিখিনি লোক আছে তেওঁলোকেও যাতে উপকৃত হয়। ধন্যবাদ। আমি আৰম্ভণিৰ পৰা কৰি আছোঁ। নাৰায়ণ হস্পিটেল ধৰক গুৱাহাটীত যেতিয়াৰ পৰা আহিছে 2013 চনৰ পৰা, তেতিয়াৰ পৰা আমি ঠায়ে প্ৰত্যেক মাহতে আমাৰ এনেকুৱা 10টা 12টা এনেকৈ থাকে কেম্প, ফ্ৰী হেল্থ কেম্প। আমাৰ অসমৰ বিভিন্ন ঠাইত আমাৰ যিকেইজন আমাৰ নাৰায়ণৰ কৰ্মচাৰী আছে তেওঁলোকে এনেকৈ আয়োজন কৰে। সেই হিচাপে প্ৰত্যেক মাহতে এনেকৈ থাকে আমাৰ। এতিয়ালৈ আমাৰ এতিয়া 30জনৰ পৰা 40জন মানুহ আমাৰ কৰা হৈছে মোটামুটি। গতিকে তাৰ পৰা য'ত যিকেইজন বা হৃদৰোগ বা বেছি ফাৰ্ডাৰ হায়াৰ ট্ৰিটমেণ্ট বা এনেকুৱা প্ৰয়োজন আছে তেওঁলোকক হস্পিটেললৈকে যোৱাৰ বাবে দিয়া হৈছে। আইদাৰ তেওঁলোকে গভৰ্ণমেণ্টত বা GMC বা এইমছ য'তে পাৰে সেইখিনি যাব পৰা জনোৱা হৈছে। আৰু যদি আমাৰ তাতো আহিব বিচাৰিছে তেওঁলোক আহিবলৈ যোগাযোগ বা সেইখিনি আমি গোটেইখিনি প্ৰদান কৰিছোঁ। তেওঁলোকে আহিব বিচাৰে ফোন কৰি আহিব পাৰে।